দাতাই দিলেও বিধাতাই নিদিয়ে বস্তাত পৰি থাকিল এপইণ্টমেণ্ট লেটাৰ চাকৰি হেৰুৱালে যুৱকে কাণ্ড জ্ঞানহীন ডাকুৱালৰ কৰ্মকাণ্ড কি কৰিব কি কৰিব কি কৰিব তেওঁ নিজে কষ্ট কৰি এটা কষ্ট কৰিছে কেলিমান কৰা নাই কাগজখন আপুনি কে বহি আছে কাম কৰিব নোৱাৰে আৰে এজন নহয় আমি ইমান পঢ়া-শুনা ছোৱালী হয় আমি এনেকা আছো বাৰম্বাৰ এপইণ্টমেণ্ট লেটাৰ আহিছে নেকি সোধাৰ পিছতো ডাকুৱালে নাই অহা বুলি কৈছিল চাকৰিত যোগদানৰ তাৰিখ উকলি গ'ল এপইণ্টমেণ্ট লেটাৰ পৰি থাকিল বস্তাৰ ভিতৰত খবৰেই নাপালে যুৱকে ডাকঘৰৰ গাফিলতিৰ বাবেই হেৰুৱালে চাকৰি নতুন গাঁও নিবাসী মই হৰে কৃষ্ণ নামৰ ল'ৰাজনে যিটো চাকৰি পাব লাগিছিল ইমান দিনৰ আগত বস্তাৰ ভিতৰত এপইণ্টমেণ্টটো থৈ দিছে কিয় থ'ব তেওঁ এপইণ্টমেণ্টটো বস্তাৰ ভিতৰত হা তেওঁৰ ইমান অধিকাৰ হ'ল নেকি এপ্লিকেশ্যন ফৰ্ম আহিছে তেওঁ আমি এইটো পোষ্ট অফিচ নহয় পোষ্ট অফিচৰ মানুহে গৈ কেনে মানুহৰ ঘৰত দিব লাগে বস্তুটো ইয়াত বিচাৰি আহিব লাগে নেকি হা এপইণ্টমেণ্ট লেটাৰ আৰু আজি তেওঁ চাকৰিটো নাইকিয়া হ'ল এমাহৰ আগত কিমান দুখৰ বিষয় এইটো আমিওতো পঢ়া শুনা ছোৱালী আমি BA পাছ কৰিছোঁ আমাৰ ইচ্ছা আছেনে নাই চাকৰি পাব আছে না আমি এতিয়া ল'ৰাটোক স্কুললৈ লৈছোঁ আজি মোৰ দুখ লাগিছে কাৰণ সেই ল'ৰাটোৱে মোৰ তাৰ পৰা দোকানৰ পৰা মোৰ দুখ লাগিছে মই ইয়ালৈ আহিছোঁ মই অকলে মাইকী মানুহ হৈ ইয়ালৈ আহিছোঁ কিয় আহিছোঁ মোৰ মনত বেদনা লাগিছে কাৰণ মই কষ্ট কৰি ঘূৰি আছোঁ চাকৰিৰ কাৰণে কিন্তু মোৰো কিজনী এপ্লিকেশ্যন ফৰ্ম আহিছে ইয়াতে পেলাই ধৰিছে ময়ো কিজনী পোৱা নাই হয়নে নহয় কওকচোন হয়নে এতিয়া তেওঁ এতিয়া চাকৰি নাপালে কিমান দুখ লাগিছে তেওঁ কান্দি দিছে সেই ল'ৰাজনে দুখীয়া ঘৰৰ ল'ৰা চাকৰি পাব এতিয়া মই তেওঁক এটা হেৰি কৰিছোঁ যে তেওঁ দিলীপ শইকীয়াৰ তাত যাওক দিলীপ শইকীয়াৰ দ্বাৰা তেওঁ বিধায়কৰ তাত যাওক তাৰপিছত তেওঁ হেমন্ত বিশ্বৰ ওচৰত কৰি তেওঁ চাকৰিটো লওক মই এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ চৰকাৰক মই এইটোৱে আহ্বান জনাইছোঁ যে হেমন্ত বিশ্ব ছাৰে তেওঁক যেনেতে দুখীয়া ঘৰৰ ল'ৰাটোক চাকৰিটো দি দিয়ে তেওঁৰ চাকৰিটোৱে SSB ওদালগুৰি জিলাৰ কৌপাতিৰ উপডাকঘৰত ঘটিল এই আজব ঘটনা SSB GD কনিষ্টবল পদত যোগদানৰ বাবে স্পীড পোষ্টযোগে আহিছিল পত্ৰ জামিনা বেগম নামৰ পোষ্টমাষ্টাৰে এপইণ্টমেণ্ট লেটাৰখন যুৱকজনৰ ঠিকনাত দি আহিব লাগিছিল যদিও পত্ৰখন প্ৰদান নকৰি কাৰ্যালয়তে থৈ দিয়াৰ অভিযোগ যাৰ বাবে আজি চাকৰি পায়ো হেৰুৱালে যুৱকজনে ঘটনাটো মানে এইটো চাকৰিটো 2018 মই এইটো SSC GDৰ আছিলে তাতে সিলেকশ্যন কৰিছে SSBত মোক এতিয়া কোৰ্ট কেছ কৰি জিকিছিলোঁ তাৰপিছত এপইণ্টমেণ্ট আহিছে আপোনাৰ ইয়াতে 26 মাৰ্চত আহিছিলে অহাৰ পিছত মই ইয়াতে খবৰ লৈছোঁ মই কৈছোঁ যে মোবাইল নম্বৰ নাথাকিব পাৰে পিয়নক মোৰ অমুক নাম আহিব পাৰে এপইণ্টমেণ্ট আহিলে দি দিব মই মাজে মাজে খবৰ লৈছোঁ নাই অহা নাই মই যেতিয়া মই SSBত RTI মাৰিলোঁ RTI ৰিপ্লাই আহিছে যে মাৰ্চৰ 26 তাৰিখে এনেকুৱা এপইণ্টমেণ্ট আহিছে মই লগে লগে আহিলোঁ আহি বস্তাৰ পৰা ঢালি কিনি মই নিজে ওলালোঁ এপইণ্টমেণ্ট মই নিজে ওলালোঁ হয় বস্তাত ভৰাই থৈ দিয়ে আৰু এনেকুৱা বহুত ধৰণৰ আছে এনেকুৱা ATM বাৰু এনেকৈ থৈ দিয়ে জইনিং ডেট আছিলে 13 এপ্ৰিলত আৰু মই চিঠিটো পাইছোঁ 17 মেত তেতিয়া অলৰেডি টাইম গুচি গৈছে তথাপি মই গৈছোঁ শিলিগুৰি যোৱাৰ পিছত তেওঁলোকে নাৰাখিলে তেওঁলোকে ক'লে বহুত পলম হৈ গৈছে আমি নাৰাখোঁ এতিয়া আমাৰ কোনো দায়ী নাই অসম চৰকাৰ এতিয়া চাকৰিটো লাগে মোক এতিয়া কেনেকৈ চাকৰিটো দিয়ে তাৰ ব্যৱস্থা কৰি দিয়ক পোষ্ট অফিচে যে অৱহেলা কৰিছে তেওঁলোকক জামিনা বেগম বুলি গম পাইছোঁ পোষ্টমেনৰ এতিয়া তেওঁলোকক কি বিহিত ব্যৱস্থা তেওঁলোকে ল'ব লাগে চৰকাৰক মোৰ এইটোৱে অনুৰোধ আৰু মোৰ চাকৰিটো কেনেকৈ দিব বস্তাৰ ভিতৰৰ পৰা এপইণ্টমেণ্ট লেটাৰ উদ্ধাৰ কৰাৰ পিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ডাকুৱালৰ কাণ্ড জ্ঞানহীনতাৰ বাবেই তীব্ৰ প্ৰতিক্ৰিয়া কৌপাতিত চাকৰি হেৰুৱা যুৱকৰ ক্ষোভ চাকৰিটো লাগে মোক কেনেকৈ ব্যৱস্থা কৰি দিয়ে দিয়ক ঘটনাটো আচলতে মই জ্ঞাত নহয় এই যোৱাকালি ল'ৰা এজন আহিছে ল'ৰা এজন আহি কৈছে তেওঁ চিঠি এখন পোৱা নাই বুলি মই পিয়নক লগে লগে ক'লোঁ যে চিঠিখন বিচাৰি দিবলৈ তেওঁ বিচাৰি দিলে কিন্তু তাৰ এতিয়া গম পালোঁ চিঠিখন আগতে অহা আছিলে তেওঁ দিওঁতে কিছু পলম কৰিলে মূল কথা এইখিনিয়ে আচলতে পিয়নে এইটো ক্ষেত্ৰত অৱহেলা কৰিছে জামিনা বেগম এইটো পোষ্টমেনে আচলতে ভুল কৰিছে
সেইটো মই স্বীকাৰ কৰিছোঁ অফিচৰ হেড হিচাপে মই ভুল কৰি তেওঁ ভুল কৰিছে তেওঁ আচলতে শাস্তি পাব লাগে আৰু কিবা আবেদন কৰিলে আমি পঠাম উচ্চ কৰ্তৃপক্ষলৈ তেওঁ চাকৰিত জইন কৰা বেছি দিন হোৱা নাই আচলতে এবছৰ হৈছে জামিনা বেগম তেখেতে দেউতাকৰ পোষ্টত কম্পেশ্যনেট গ্ৰাউণ্ডেড ইয়াতে কাম কৰিছিল গুৰুত্ব দিওঁ সদায় কয় তেওঁলোকে মোবাইলত চিঠিবিলাক সদায় ভৰাব লাগে তেওঁলোকে ভৰায় মোবাইলত গোটেই চিঠিয়ে ডেলিভাৰ্ড বুলি গোটেইবিলাক চিঠিয়ে ভৰায় গতিকে 100% বুলি আমি ৰেকৰ্ডত আমি দেখা পাওঁ বেলেগ তেনেকুৱা অভিযোগ কিন্তু পোৱা নাই আমি লিখিত বেলেগ অভিযোগ পোৱা নাই আমি কম তেখেতক অভিযোগ কৰক পিয়নজনৰ বিৰুদ্ধে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ পঠাই দিম আৰু এটা কথা আমি ইমান দিনে তেনেকুৱাকৈ আমি কাৰো পৰা এইটো কথা শুনা নাই যে অৱহেলা কৰা নহয় অফিচত দলগাঁৱৰ পৰা ইয়াবুৰ ৰহমানৰ ৰিপৰ্ট টাইম 8